জুবিন গাৰ্গৰ অন্তিমখন সিনেমা ৰৈ ৰৈ বিনালে চাবলৈ ওলাই আহিল বিপুৰীয়াৰ অন্ধ শিশু বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল। মুক্তিলাভৰ দিন ধৰি সিনেমাখন চোৱাৰ হেঁপাহ আছিল বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীসকলৰ। সিনেমা চোৱাৰ সুযোগ সুবিধা পোৱা নাছিল ছাত্ৰ-ছাত্ৰীসকলে। ছাত্ৰ-ছাত্ৰীসকলক সেই সুযোগ দিবলৈ ওলাই আহিল একালৰ জুবিন গাৰ্গৰ লগত অতি ঘনিষ্ঠভাৱে সময় অতিবাহিত কৰা লখিমপুৰৰ নৰবায়ন আৰু যোৰহাটৰ ঋতুৰাজ বৰবৰা। বিপুৰীয়াৰ প্ৰেৰণা চিনেমা হলত সোমাই ছাত্ৰ-ছাত্ৰীসকলে পৰিৱেশন কৰিলে মায়াবিনী গীতটি। চকুৰে নেদেখিলেও অন্তৰ্দৃষ্টিৰে কেৱল জুবিন দাক ওচৰতে অনুভৱ কৰি আৱেগিক হৈ পৰিল ছাত্ৰ-ছাত্ৰীসকল। আমি জুবিন দাৰ ফেন ক্লাব অন্ধ শিশু বিদ্যালয় আমি 2018 চনৰ পৰা অবিৰতভাৱে আমি জুবিন দাৰ হৈ কাম কৰি আছোঁ। তাৰ লগতে যোৱা আজি 60টা দিন পাৰেই হ'ল। তো বহুত বেয়া সময় আমাৰ অসমবাসীৰ কাৰণে হিয়াৰ আমঠু আমাৰ মাজৰ পৰা গুচি গ'ল। কিন্তু আমাৰ মাজত ফিজিকেলি গ'ল যদিও আমাৰ মনত জুবিন দা সদায় আছে। কিন্তু আমাৰ এই যিসকল ছাত্ৰ ছাত্ৰী আমাৰ বিপুৰীয়া অন্ধ শিশু বিদ্যালয়, সেইখন আমাৰ তেওঁলোকৰ যি মৰম আৰু স্নেহ জুবিন দাৰ প্ৰতি, সেইটো কাৰণে তেওঁলোকক এটা ইচ্ছা আছিল, এই ইচ্ছাটো পূৰণ কৰিবৰ কাৰণে আজিৰ দিনটোত আমি ইয়াতে আহি পালোহি।